নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো খেতিৰ বিষয়ে অকণমান বাৰ্তা বহু দিনৰ আগতে অলপ দিন হৈছে বাৰু দেই এই ভিডিঅ'টো গাঁৱলৈ এখন আহিছিলে গাড়ী এটা মেচিন ক'ব লাগিব আৰু এই মেচিনটোৱে একেবাৰে ধানৰ মাৰাৰ পৰা সকলোখিনি কাম কৰি দিয়ে পথাৰতে ধান কাটি মাৰি ধানটো উলিয়াই দিয়ে আৰু এই মেচিনটোৰ আসলতে কেইবাটাও ভাগ আছে আমাৰ ইয়ালৈ যোনখন মেচিন লৈ অহা হৈছিলে সেই মেচিনটোৰ নাম হৈছিলে মিনি কম্বাইন হাৰভেষ্টাৰ আৰু ইয়াৰ দুটা ভাগ আছে এটা ভাগ হৈছে ৰিপাৰ আৰু এটা হৈছে ভিন্ডাৰ ৰিপাৰ ৰিপাৰটোৱে ধানসমূহ কাটি দিয়ে আৰু ভিন্ডাৰ ৰিপাৰটোৱে ধানসমূহ কাটি ধুনীয়াকৈ বান্ধি দিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইমানখিনি ডেভেলপ হোৱাৰ পিছত সময়ৰ যেতিয়া অপচয় নোহোৱাকৈ খুব কম সময়ৰ ভিতৰত খেতিয়কে নিজৰ কামসমূহ কৰিব পাৰে তেনেহলে বহুতখিনি আসলতে আগবাঢ়ি যাব পাৰিব আৰু আসলতে এজন পুৰুষ বুলিয়ে নহয় এগৰাকী মহিলাও এই গাড়ীখন চলাব পাৰিব আৰু তাৰ নিদৰ্শন হিচাপে এই ভিডিঅ'টো মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ দিহা দিয়া হৈছে এখিনিতে আছে মোৰ ভাতৃপ্ৰতিম সঞ্জুতি আৰু বাবলু তাৰ নাম শিলচৰত থাকে আৰু ডেমো ক্লাছৰ কাৰণে তাক লৈ অহা হৈছে আমাৰ নগাঁৱলৈ শিলঙনি কৃষি গৱেষণা কেন্দ্ৰৰ হৈ পেলাই সি আহিছে আৰু এই মহিলাগৰাকীয়ে চলাব চাওকচোন অকনো অসুবিধা নোহোৱাকৈ চলাই যাব পাৰিব এগৰাকী মহিলায়ো এই গাড়ীখন চলাব পাৰিব এছাইডৰ পৰা ধানসমূহ ধুনীয়াকৈ কাটি যোৱা হৈছে আৰু এছাইডে ওলাই যাব খেৰখিনি আৰু সিপিনে বান্ধি থোৱা হ'ব বস্তাখিনি য'ত ধানখিনি সুন্দৰকৈ অকনো পৰি নোযোৱাকৈ সোমাই যোৱা হ'ব আৰু এই বস্তাসমূহ দেখিছেনে এই বস্তাসমূহতে ধানখিনি সোমাই যায় মানে পথাৰতে আপুনি ধান কাটি মৰণা মাৰি খুনগুটি ঘৰলৈ কঢ়িয়াব পাৰিব আৰু এই যদি ৰিপাৰখনে আপোনালোকে ধানসমূহ কাটে তাত লাগে সময় আধা ঘণ্টা আৰু কম্বাইন যিটো মেচিন হয় মিনি কম্বাইন হাৰভেষ্টাৰটোৱে যদি আপোনালোকে পথাৰতে যদি ধান কাটো আৰু মাৰো বুলি ভাবে তেনেহ'লে 20 মিনিটতে হৈ যায় ৰিপাৰখনে আৰু ভিন্ডাৰ ৰিপাৰখনে কাম কৰিলে আধা ঘণ্টা সময় লাগে সমান সময় লাগে কিন্তু মিনি কম্বাইন হাৰভেষ্টাৰ মেচিনটোৱে কাম কৰিলে 20 মিনিটতে হৈ যায় 20 মিনিটতে আপোনাৰ এবিঘা মাটি কাটি মাৰি ধান উলিয়াই দিব